মানুহৰ জীৱনলৈ কেতিয়া কেনেকৈ বিপৰ্যয়বোৰ নামি আহে তাৰ কোনো ঠিক নাই। কিছুমান মানুহৰ উচতনিৰ বাবে কেতিয়াবা ধ্বংস হৈ যায় কিছুমান মানুহৰ জীৱন। সিহঁতৰ দুখত আজি শুভাকাংক্ষীসকল আৰু ওচৰ চুবুৰীয়াই হিয়া ঢাকুৰি কান্দিছে। সিহঁতৰতো একো দুখ নাছিল, মাথো দুয়োৰে জীৱন সংগী হ'ব বিচাৰিছিল। সিহঁতৰ মাজত কথা বাৰ্তাও চলিছিল। হঠাতেই প্ৰেমাস্পদৰ লগত ঘটিল অনাকাংক্ষিত ঘটনা। গাঁওখনৰ নাম বৰবালিটো। প্ৰকৃততে মানে আপোনাৰ 20জনীৰ ওপৰত মানে মহিলা আহিছিলে হা। আপোনাৰ আহি কৰি মানে ইহঁতৰ ঘৰত সোমাইছে। ইহঁতৰ ঘৰত সোমাই মানে এই মুকেশ বৰ্মন আৰু উমা বৰ্মন বাৰ্তালাপ কৰি মানে কথা পাতি আছিলে। কথা পাতি থকা অৱস্থাত মানে ইহঁতক দেখা পালে, আহি কৰি ঘৰৰ ভিতৰত সোমাই গ'ল। ঘৰৰ ভিতৰত সোমাই তাহাঁতক মানে বহুত বেয়াকৈ গালি পাৰি আছিলে। গালি মানে তাহাঁতে মানে ছোৱালী ল'ৰা উভয় দুজনে ভাল পাইছিলে। ভাল পোৱাৰ পিছত ল'ৰাই মানে ঘৰত আনিছে। ঘৰত অনাৰ পিছত মানে গাঁৱৰ ৰাইজে, গাঁওবুঢ়াও আছিলে, আকৌ মানে মিলিত কৰি মানে কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰি আনিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত মানে এগ্ৰিমেণ্ট কৰিছিলে। এগ্ৰিমেণ্ট কৰাৰ পিছতো তাহাঁতে মানে আহি এগ্ৰিমেণ্টটো দেখাইছিলে, তাহাঁতক মহিলাগৰাকীক দেখাইছিলে। মানে পূৰ্বতে ধৰি লওক আইনমতে বিয়াত বহিছিলে। আইনমতে মানে আপোনাৰ 2 বছৰ সময় দিছিলে আইনে। ল'ৰাই মানে ছোৱালী কেতিয়াবাই আনিছিলে নেকি? নাই, এই যে আপোনাৰ আজি 15 দিনমান হ'ল আনাটো। আইনগত মানে কিছুমান কাম আছে, আপোনাৰ বয়স হোৱা নাছিলে। বয়সটো হোৱাৰ বাবে আমি মানে চবেই মিলি কোৰ্টত গৈ এগ্ৰিমেণ্ট এটা কৰি আনিছোঁ। কোৰ্টে মানে ৰায় দিছে যে 2 বছৰ পিছত মানে বয়স হোৱাৰ পিছত দুইজনে মানে উভয় দুজনে বিয়া পতাই দিব। ল'ৰাটোৰ বয়স কিমান আছিল? ল'ৰাটো 21-22 মান হ'ব। ছোৱালীজনী আপোনাৰ 16-16.5 মান আছিলে। সেইটো এগ্ৰিমেণ্ট হোৱাৰ পিছতো আপোনাৰ মহিলাগৰাকী যিজনী আহিছিলে তাহাঁতক মানে এগ্ৰিমেণ্টটো দেখাইছিলে। ইহঁতে এগ্ৰিমেণ্টটো চাই মানে কয় বোলে যে এইটো ফটুৱা, এইবিলাক এগ্ৰিমেণ্ট নচলিব। আমাৰ অহাকালি মানে যোৱাকালি 17 তাৰিখৰ দিনাখন কৈছে বোলে পুলিচ আহিব। পুলিচ আহি তহঁতক ধৰি লৈ যাব, থানাত নিব, থানাত নি আকৌ দিব। পিছত আকৌ ল'ৰাৰ বাপেককো লৈ যাব, ছোৱালীৰ বাপেককো লৈ যাব থানাত। আৰু যাৰ মুখেৰে যি আহিছে বহুত বেয়াকৈ গালি পাৰিছে। গালি পৰা অৱস্থাত মানে মানসিকভাৱে ইহঁতে হেৰি হৈ তাৰপিছত মানে পান কৰিছে। কৰাৰ পিছত এতিয়া আমাৰ মাজত ল'ৰা ছোৱালী উভয় দুজনেই নাই। গাঁওবাসীৰ অভিযোগ মতে অপমান আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি চামগুৰিৰ বৰবালিটোপ গাঁৱৰ সুখেশ বৰ্মন নামৰ যুৱকজনে পেয়সীৰ সৈতে মিলি সকলো শেষ কৰাৰ সিদ্ধান্ত লয়। নহ'লেতো তেহেঁতে আজি আহি পেলাই তেহেঁতক হুমকাৰ প্ৰদান কৰিছে, কিবা মানুহ কৰিছে, কৈছে। ইয়াৰ কাৰণে তেহেঁতে আজি আমাৰ মাজত নাই। আমি এতিয়া বিচাৰোঁ, আমি ৰাইজেও দিছোঁ কেছ, তেহেঁতক ঘৰৰ পৰাও দিছে। আমি বিচাৰোঁ যে দোষীয়ে উচিত শাস্তি প্ৰদান কৰিব লাগে। কিয় আমি কেছ দিয়া আজি 24 ঘণ্টা হৈ গ'ল। 24 ঘণ্টা হোৱাৰ পিছতো আমি ইয়াৰ কোনো ফলাফল পোৱা নাই। আমি আৰক্ষী বিষয়াসকলক বা প্ৰশাসন বিষয়াসকলক আমি অনুৰোধ জনাব বিচাৰোঁ যে আমাক মানে ন্যায় লাগে আৰু দোষীয়ে অতি সোনকালে শাস্তি পাব লাগে। এহাল নিৰ্দোষী যুৱক যুৱতীৰ মৃত্যুৰ বাবে গাঁওখনত এতিয়া শোকাকুল পৰিৱেশ। ঘটনাৰ লগত জড়িত সকলো দোষীয়ে যাতে উচিত শাস্তি পায় তাকে গাঁওবাসী আৰু পৰিয়ালৰ লোকে কামনা কৰিছে। ইতিমধ্যে পৰিয়ালৰ লোকে 19গৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আমি বিচাৰোঁ যে প্ৰশাসন বিষয়াৰ ওচৰত বিচাৰোঁ যে এই দোষীসকলে অতি সোনকালে শাস্তি প্ৰদান পাব লাগে, আৰু নহ'লে কথাটো অলপ বেছিকৈ ভয়াৱহ হৈ যাব। আমাৰ ৰাইজে যদি আমি হাতত লৈ লওঁ কেছটো, তেতিয়াহ'লে অলপ ভয়াৱহ হ'ব। কাৰণ কিয়নো ল'ৰা দুজন বয়স হোৱা নাছিলে আৰু ইহঁতে অলপ আইনটো হাতত লৈছে ন। সঁচাকৈয়ে ভাবিবলগীয়া কথা। জীৱশ্ৰেষ্ঠ হৈও মানুহেই মানুহৰ শত্ৰু হৈ পৰিছে। কিছুমান মানুহৰ বাবেই শেষ হৈ গৈছে বহুতৰ জীৱন। শেষত ইয়াকেই কামনা কৰোঁ যাতে দোষীয়ে উচিত শাস্তি পায়।